হেৰি এই আপুনি যে ৰাতি হ'লে এইগাল কিহৰ কাৰণেনো খায়? খাই বৈ আহিব, ঘৰখনত হুলস্থুল কৰি থাকিব, ল'ৰা ছোৱালী আছে, পঢ়া ল'ৰা ছোৱালী। দিনটো হ'লে ভালে ভুলে যাব আৰু ৰাতি হ'লে আহি যাব আপোনাৰ ভাওনা। খোৱা বস্তু খামেই আকৌ, তাত মোক কোনো বাধা দিব নোৱাৰে। আপুনি কিহৰ কাৰণে নুবুজে? ঘৰখনৰ কথাটো অলপ ভাবিব পাৰে আপুনি। মদ খাই থাকিলে হ'ব জানো? ঘৰত যে বজাৰ পাতি একো নাথাকে, সেই মদ খোৱা পইচাকেইটা যদি বজাৰকে কৰি আনিলে হয়, তথাপি ঘৰখন ভালকৈ চলিলে হয়। কাম কৰিব খালি, মদ খাব, ঘৰখনতো এটকাও নিদিয়ে। কিয়, তোৰ দেউতা ঘৰৰ পৰা আনিছিলে নেকি পইচা? মোৰ পইচা, মই মদ খাইছোঁ, সেইটো মোৰ কথা, তোৰ ক'বলগীয়া একো নাই। আপুনি কিয় বুজি নাপায়? আপুনি মদ খাওক, মদ নাখাব বুলি কোৱা নাই নহয়, কিন্তু ঘৰত আহি যে হুলস্থুল কৰি থাকে, পৰিৱেশটো বেয়া কৰি থাকে। মোৰ ঘৰ, মোৰ কথা, মই হুলস্থুল কৰোঁ, মই শুওঁ, এইটো মোৰ কথা, তাত মাত মাতিবলগীয়া কাৰো অধিকাৰ নাই। আপোনাক বুজাতকৈ বাটত যোৱা বেঙা এটাক বুজোৱাই ভাল। কি ক'লি তই, কি ক'লি? একেবাৰে চৰতে নহয়। এই ঘৰখনত মানে থাকিব মনেই নোযোৱা হৈছে, এই বাহিৰত থাকিলে ভাল লাগে। হ'ব হ'ব, যাওক বাহিৰতে থাককগৈ। এই মানুহজন যে কেতিয়া ভাল হ'ব আৰু দেই। সদায় সদায় ৰাতি এখনেই নাটক দেখাই থাকিব আৰু ল'ৰা ছোৱালী ক'ত ভাল হ'ব এনেকুৱা পৰিৱেশত? কিনো হ'ব লাগে? দেউতাই যে ৰাতি ৰাতি যিখন নাটক দেখাই থাকে সেইখনৰ কথাই কৈ আছোঁ আকৌ। এতিয়া গ'লে ওলাই আহিব আৰু ৰাতি মদ খাই। তই অলপ সোনকালে পঢ়িবি দেই, নহ'লে আকৌ দেউতা আহিলে পঢ়িব নাপায় আৰু যিহে হুলস্থুল লাগি থাকে। হ'ব হ'ব মা। দেউতাইনো বেয়া বস্তুবোৰ কিয় খায়নো? জানো কিয় খায় বা। যা যা, তই সোনকালে কিতাপখন লৈ গৈ। আই ৰামলা, এমলা ক'ত সোমাই আছা? ওলাই আহ। এনিটাইম ভিতৰতে সোমাই থাকা যে, কোন মাতাৰ লগত কথা পাতি থাকা? ওলাই আহ জলদি। কি হ'ল? কেলে চিঞৰি আছে ইমান? মোক ভাত কেইটা দে। দিনৰ দিনটো ঘূৰি পাকি হ'ল আৰু এতিয়া ঘৰখনৰ হুলস্থুল লগাব আহিলে আৰু। আপুনি বজাৰ কৰি দিছিলে নে? ঘৰত যে ভাত খাবলৈ আহিছে। 10 নম্বৰত মই ঘৰত বজাৰ কৰি দিছোঁ। মই যদি বজাৰ নকৰোঁ তহঁতে ক'ত পাবি হা? ভাত দে মোক, ভাত দে, নহ'লে তোৰ চলি এডালো নথম মই। এই ওচৰ চুবুৰীয়া মানুহে কি বুলি ভাবিব কওকচোন বাৰু? সদায় সদায় যে এনেকৈ হুলস্থুল লাগিলে কি বুলি ভাবিব? কাৰ ঘৰত এনেকৈ লাগি থকা দেখিছে? আমাৰ ঘৰতে বেছি হুলস্থুল লাগে নেকি? কাৰোবাৰ ঘৰত লাগে নালাগে সেইটো সিহঁতৰ কথা, কিন্তু মোক যদি টাইমমতে ভাত নিদিয় নহয়, কথা কিন্তু বেয়া হৈ যাব, কৈ দিছোঁ আকৌ। আহক ভাতকেইটা খাই সোনকালে শুই যাওকহি, তথাপি হুলস্থুল লাগি থাকিব নালাগে। অঁ দে কৈ। এই মানুহজনৰ পৰা মোৰ কেতিয়াও শান্তি নহ'ব আৰু। মা দেউতাই কৈছিলে মোক এইজন মানুহ ভাল নহয় বুলি, তথাপি মই এই মানুহজনলৈ পলাই আহিলোঁ। এতিয়া গম পাইছোঁ মই। এতিয়া কেনেকৈ কওঁ মা দেউতাক যে মানুহজন এনেকুৱা বেয়া বুলি? মোৰ কপালখনি বেয়া চাগে। হেৰি শুনিছেনে? কি হ'ল? কেলে চিঞৰি আছ? আজি ঘৰত একোৱেই নাই, বজাৰ পাতি চাউলো নাই। মই কি কৰিব লাগে? হাজিৰা যা। আপুনি মতা মানুহটো হয়, ঘৰত বহি আছে, আকৌ মোক হাজিৰা যাব লাজ নাপায়? ইয়াত লাজ পাবলগীয়া কি আছে আকৌ? চব মাইকী মানুহেচোন হাজিৰা যায়, তইহে যাব নোৱাৰ নেকি? তোৰহে লাজ লাগে। চব কথা বাদ দিয়ক, খালি আহোঁতে বজাৰ কেইটামান কৰি লৈ আহিব। আমি নেখালেও ল'ৰাটোক খুৱাবই লাগিব, সৰু ল'ৰা যিহেতু। হ'ব বাৰু। এই মানুহজন আজি ইমান দেৰিলৈকে অহাই নাই যে, ক'ত বা সোমাই আছে তাও ঠিক নাই। বাবু
বাবু এই দেউতা যে আজি ইমান দেৰিলৈকে অহাই নাই, ক'ত বা সোমাই আছে। মই চাই আহোঁগৈ নেকি অলপ। মদ খাই বা কাৰ ঘৰত পৰি আছে তাও ঠিক নাই। কাৰ ঘৰত বা পৰি আছে তাও ঠিক নাই। তই শুই থাকগে যা, বহু ৰাতি হ'ল। মই অলপ ইয়াতে বহোঁ, নহ'লে আকৌ দেউতা আহি চিঞৰি থাকিব নহয় ভিতৰত সোমাই থাকিলে। যা যা। কাৰ ঘৰত বা পৰি আছে, ইমান কুকুৰ আছে। কুকুৰে যদি কামোৰে কি হ'ব যে এইজন মানুহৰ লগত, নহয় শান্তি নাই মানে। এতিয়া ইমান ৰাতি হ'লে অকলে অকলে বিচাৰি যাবলৈ ভয়ো লাগে নহয়। এতিয়া শুয়ে থাকোঁ আৰু ৰাতিপুৱা যি হয় দেখা যাব। ৰাতিপুৱা বিচাৰি যাম আৰু। ঘৰত কোনোবা আছনে? বাইদেউ ৰাতিপুৱা যে ওলালেহি। তই কথাটো শুনাই নাই হ'বলা। কালি ৰাতি যে গিয়ে ঘৰলৈ নাহিলে, ক'ত আছে খবৰ খাতি লৈছ জানো? বাইদেউ কালি বিচাৰি যাম বুলি ভাবিছিলোঁ, কিন্তু বহু ৰাতি হ'ল, ল'ৰাটো টোপনি ধৰিলে, সেইকাৰণে নগ'লোঁ আৰু। মই ভাবিছোঁ ৰাতিপুৱা মানুহজন আহিব আৰু, কিন্তু এতিয়ালৈকে ওলাহি নাই। ক'ত ওলাব আৰু তোৰ মানুহজন নাই আৰু। ৰাস্তা কাষত পৰি আছে মৰি। গাড়ীয়ে চেপি থৈ গ'ল নেকি তাৰো ঠিক নাই। কি কৈছে বাইদেউ এইবোৰ আপুনি? সঁচাকৈ কৈছে নেকি? আকৌ কেলে মিছাকৈ ক'ম, মোৰ লগত জল্দি। হেৰি কি হ'ল আপোনাৰ? মই সদায় কৈ থাকোঁ যে আপুনি মদ নেখাব। এতিয়া কি হ'ব আমাৰ? অকলশৰীয়া কৰি এৰি থৈ গ'ল নহয় আমাক। ধৈৰ্য ধৰ। এতিয়া কান্দি কুটি লাভ নাই আৰু, যি হ'বলগীয়া হ'ল আৰু। মদৰ কাৰণে মৰিলে মানুহজন। মদ খাই চাগে ৰাতি ধলং পলং কৰি আছিলে ৰাস্তাত। মই সদায় কওঁৱে তেখেতক যে ইমানকৈ মদ নাখাব, কিন্তু মোৰ কথা এবাৰো নুশুনে তেখেতে। এতিয়া কৰি থৈ গ'ল নহয় আমাক অকলশৰীয়া। ব'ল এতিয়া লৈ যাওঁগৈ ঘৰলৈ আৰু। বাবু বাবু। মই কাম এটা বিচাৰি যাওঁ আৰু। তই ঘৰতে থাকচোন দেই, ক'তো নাযাবি আকৌ। চাওঁগৈ কাৰোবাৰ ঘৰত পাওঁৱে নেকি ধান চান জৰা কাম। তেনেকৈ এতিয়া চলিব লাগিব আৰু। তইওতো সৰু হৈ আছ, দেউতাইও একো এটা থৈ নগ'লে তোৰ কাৰণে। চব মদ খাই বেচোঁতে দিন গ'ল আৰু মানুহজনৰ। এয়াই আমাৰ জীৱনৰ বোপা, এনেকৈ চলি খাব লাগিব আৰু এতিয়া দুইটা মাক পুতেকে। জীৱন মানেই সংগ্ৰাম, কেতিয়াবা সুখ কেতিয়াবা দুখ। হ'ব দে বোপা।